উফ, কোনো মতেহে ঘৰ পালোহি। ইমান ভাগৰ লাগিছে। অফিচত যে অকণো লৰচৰ হ'ব নোৱাৰো। হেৰা, ক'ত আছা তুমি? শুনিছানে? পানী এগিলাচ লৈ আহাচোন। এই মানুহগৰাকীক চিঞৰি থাকিলেও শুনি নাপায়। কি যে কৰি থাকে নহয় ভিতৰখনত। হেৰা, কি কৰি আছা হে? গৈছোঁ। কিনো হ'ল, ইমান চিঞৰ বাখৰ কৰি আহিছে যে? বহকচোন, মই গৈ আছোঁ। কিনো হ'ল, আপুনি ইমান চিঞৰ বাখৰ কৰি আহিছে যে? বহকচোন, বহক। অকণমান ঠাণ্ডা হৈ লওক, বহক। পানীগিলাচ খাই লওক। ৰ'বা হে, বহা কথা কৈছা তুমি। আজি দেউতাৰ ফোন আহিছিলে মোৰ অফিচলৈ। সিহঁতৰ হেনো বিৰাট অসুবিধা হৈ আছে। মোক মাতি পঠিয়াইছে, কিবা এটা পইচা পাতি লৈ যাবলৈ কৈছে। উফ, হ'ল আৰু। আপোনাৰ অফিচলৈও ফোন আহিবলৈ ল'লে। কি যে হ'ব নহয়। কোনে নম্বৰ দিলে বাৰু অফিচৰ? ৰ'বা হে, ময়ে দি থৈ আহিছিলোঁ দেউতাক। চেণ্টাৰলৈ আহি কিবা দৰকাৰ হ'লে মোলৈ ফোন এটা কৰিব বুলি। ভাল হৈছে তেতিয়াহ'লে, আপুনি ফোন নাম্বাৰ দি থৈ আহিছিলে ন? ভাল হৈছে। এতিয়া আপোনালৈ ঘনে ঘনে ফোন আহি থাকিব। মই নাজানো দেই, আপুনি কি কৰে কৰক। তেনেকৈ ক'লে নহ'ব নহয়। আমি এতিয়া গৈ আহিব লাগিব। ব'লাচোন, ব'লা, ওলোৱা। মোক কিবা এটা খাবলৈ দি ব'লা যাওঁ, গৈ খবৰটো লৈ আহোঁগৈ। ঠিক আছে, মই বনাওঁগৈ। হেৰা, হ'ল যদি ব'লা, সোনকালে যাওঁ ব'লা। আকৌ ঘূৰিও আহিব লাগিব নহয়। ব'লক ব'লক, আপুনি সোনকাল কৰক, মই ৰেডি হৈ আছোঁ। হেৰি, কি হৈছে বাৰু? চিন্তাই লাগি আছে জানেনে? তাকেহে, ৰ'বাচোন, গৈ পালেহে গম পাম কি হৈ আছে। আমাৰ লগত কিন্তু লৈ আহিব নালাগে দেই। মই হ'লে বিৰাট লাজ পাম আকৌ। আমাৰ ছ'চাইটিত এনেকুৱাকৈ মানুহ ৰাখিলে কোন হয় কি হয় চব সুধিব। মই কি বুলি উত্তৰ দিম বাৰু? মোৰ বহুত টেনশ্যন হৈ গৈছে জানেনে? তুমি এনেই চিন্তা কৰি আছা। দেউতাহঁতে নিজৰ ঠাই জন্ম জেগা এৰি থৈ কেতিয়াও নাহে। তুমি বেছি চিন্তা কৰি আছা। দেউতা, দেউতা, ক'ত আছে আপুনি? ওলাই আহকচোন। তহঁতি আহিলি? কেলে আহিলিনো? মই এনেই ফোন কৰি খবৰটোহে লৈছিলোঁ। তহঁতি আহিয়ে ওলাইছিলি যে? নহাহেঁতেনো হয়। ভাল ভাল ভাল। তোমালোকৰ ভালনে? আমাৰ ভালেই আৰু বৰদেউতা, বৰমা। আমি আছোঁ আৰু এনেকৈ। তোমালোকৰ ভাল। স্কুললৈ গৈছা নাই? স্কুল গৈ থাকিবা দেই। স্কুললৈ নোযোৱাকৈ নাথাকিবা। বৰদেউতা, মই এইবাৰ স্কুলত প্ৰথম হৈছোঁ নহয়। মোক বহুত মৰম কৰে ছাৰ বাইদেউসকলে। হয় নেকি? ভালকৈ পঢ়িবা দেই, ভালকৈ পঢ়িবা। তোমালোকে ভালকৈ পঢ়িলেহে ডাঙৰ মানুহ হ'ব পাৰিবা। বৰমা, ময়ো ভালকৈ পঢ়ি ডাঙৰ মানুহ হ'ম। পিছে দেউতা, আপুনি ফোন কৰিছিলে যে? কিবা অসুবিধা হৈছে নেকি? অসুবিধাৰ কথা নকবিয়ে আৰু। ভাইৰে শ্বহীদ হোৱাৰ দিন ধৰি না পেঞ্চনটো হৈছে, না দৰমহা হৈছে। মই এই বোৱাৰী ল'ৰা ছোৱালীক কেনেকৈ যে পোহপাল দিছোঁ আৰু নকবিয়ে আৰু। জাননে, তোক সেইকাৰণেই মাতি পঠিয়াইছিলোঁ। তই যদি অকণমান অফিচত লাগি ভাগি দিয়, তাৰ যাতে পেঞ্চনটো হ'লেও হওক। চাকৰিটো নেলাগেই বাৰু, ল'ৰা ছোৱালী সৰু হৈ আছে।
অন্তত দৰমহাটো সম্পূৰ্ণকৈ পাই থাকিলেও বহুত। অন্তত ল'ৰা ছোৱালী দুটা পঢ়াবলৈতো পাৰিব। তাৰ কাৰণেহে তোক মই ফোন কৰি জনালোঁ। দেউতা এওঁৰ একদম সময় নাই নহয়, বিজি। ইমান সময় নোহোৱাকৈ একদম দিনে ৰাতিয়ে কাম কৰিব লগা হৈছে জানে নাই। আমাৰতো কোম্পানী চাকৰিহে, আমাৰতো একদম এদিন ক্ষতি কৰিলেই নহ'ব। গভৰ্ণমেণ্ট চাকৰিটো ভালেই, পেঞ্চন পাব, দৰমহা পাব। আমাৰ এখেতটো এদিন নগ'লেই নহ'ব। নেজানে নেকি আপুনি? ৰ'বাচোন, দেউতাই মই পাতিম নহয়। তুমি যোৱা, অলপ বহাগে ল'ৰা ছোৱালীকেইটাৰ লগত, বোৱাৰীৰ লগত। ব'লা ব'লা আমি ভিতৰলৈ যাওঁ। বৰমা আহক আহক আহক। ক'ত যে বহিম, কি যে কৰিম, ইমান লেতেৰা বাপৰে। চাৰিওপিনে ঘৰ, গৰমত মই থাকিবই পৰা নাই। দেউতা, মোৰ কথাটো আপুনি জানেই, মই দেওবাৰৰ দিনৰ বাদে মই এদিনো ছুটি নাপাওঁ। আপুনি নহ'লে বোৱাৰীকে ক'ব গৈ অফিচত অকণমান খা খবৰ কৰি থাকিবলৈ। পইচা দুটামান তই দি থৈ যাব পাৰিবি নেকি? আমাৰ চলিবলৈ বহুত টান হৈছে বোপা। হয় নেকি? মোক ফোনতে কোৱা হ'লেই হয় নহয়। মই সৰহকৈ কেইটামান লৈ আহিব পাৰিলোহেঁতেন। এতিয়া পকেটত কেইটামানহে আছে, সেইকেইটাকে হ'লে হ'বনে বাৰু? হ'ব দে হ'ব। তই যে এইকেইটাকে দি আমাক চাইছ, হ'ব দে বোপা। দাদা ভিতৰলৈ নাহে নেকি? আহক, চাহ অকণমানকে খাব, ইমান দূৰৈৰ পৰা আহিছে। হ'ব হ'ব, নেলাগে দিয়া চাহ তাহ। আমি চাহ খায়েই ওলাইছোঁ। এওঁ অফিচৰ পৰা আহিছিল মাত্ৰহে। এওঁক চাহ তাহ খুৱাই মেলিয়ে আমি আহিছোঁ। হ'ব দিয়া, আজি নাখাওঁ, বেলেগ এদিনা খামহি। হ'ব দে সুধা চাহকণনো কি খাবি? ল'ৰা ছোৱালীকেইটাক বিস্কুট এটাও আনি দিব পৰা নাই। হ'ব দে, ঘৰত খাই আহিছ যদি হ'ব। ঠিক আছে দেউতা, আজিলৈ আহিছোঁ। ভালকৈ থাকিব। দেউতা, মাজে মাজে আহি থাকিম দিয়ক, দুখ নকৰিব। তোমালোকে ভালকৈ পঢ়া শুনা কৰিবা দেই। মই ককা হাতত তোমালোকলৈ বিস্কুট কিনিবলৈ পইচা দিছোঁ নহয়, দেই বা। হ'ব দিয়ক বৰ্তা, আমি ককাই আমাক বিস্কুট আনি খুৱায়ে থাকে। তাকেহে বৌ, দেউতা নথকাহেঁতেন যে মই কি কৰিলোঁ হয়। এই ল'ৰা ছোৱালী দুটাক ক'ত এৰি থৈনো মই অফিচলৈ ওলাই গ'লোঁ হয়। দেউতা থকাৰ কাৰণে আজি মই বহুতখিনি সকাহ পাইছোঁ। দেউতাই মোক নিজৰ ছোৱালী নিচিনাকৈয়ে ৰাখিছে। মোক কোনোদিনেই অনুভৱ হ'ব দিয়া নাই মই যে শহুৰৰ ঘৰত আছোঁ। হ'ব দে মাজনী, তই দুখ নকৰিবি। মই থকালৈকে তোক দুখত পৰিব নিদিওঁ। তেতিয়াহ'লে দেউতা আমি আহিছোঁ, ভালকৈ থাকিব। বাবাহঁত তোমালোক ভালকৈ থাকিবা দেই। বাই বাই দেই, বাই বাই, আকৌ আহিম। হেৰি, ভাগ্যেহে আমাৰ লগত ওলমি নাহিলে পায়। মইতো ভাবিছিলোঁ আমাৰ লগতে আহিব চাগে, গোটেই সোপাকে লৈ আহিব লাগিব আৰু এতিয়া আমি। মই সেনেকৈ বুলি বৰ চিন্তা হৈছিলে জানেনে। তুমি বেছি চিন্তা কৰা। কিয় আহিব বাৰু দেউতাহঁত? নাহে। এনেকেই দুটামান পইচা দি থাকিলেই হ'ল আৰু, যেতিয়ালৈকে বোৱাৰীৰ চাকৰিটো নহয়। দেউতা, দাদাই কিবা দি থৈ গ'লনে? হ'ব দে, তই চিন্তা নকৰিবি। মই ল'ৰা ছোৱালী দুটা ঘৰত ৰাখিম, তই অফিচৰ পৰা এপাক আহিবিগৈ। কি বা হৈছে, দৰমহাটো পালেও হ'ব। অন্ততঃ তোৰ ল'ৰা ছোৱালীকেইটাক তই পোহপাল দিব পাৰিবি। মোৰনো কি দুদিনীয়া জীৱন। দেউতা, তেনেকৈ কিয় কৈছে? আপোনাৰ অবিহনে মোৰ আছে কোন? ল'ৰা ছোৱালী দুটা আপোনাৰ সাহসতে এৰি থৈ যাওঁ। হ'ব দে আইজনীও, বৈ এতিয়া ভাত দুটামান ৰান্ধগে, ল'ৰা ছোৱালী দুটাৰ টোপনিয়ে ধৰিব।
হ'ব দেউতা, মই ৰান্ধোগৈ ভাত। আৰু তোমালোক দুয়ো পঢ়াগৈ যোৱা। ককায়ে তোমালোকৰ ওচৰত বহি থাকিব, যোৱা। মা, গৈছো। ব'লা ককা, তুমি আমাৰ ওচৰত বহি থাকিবা। আমাৰ অকলে ভয় লাগে নহয়। বলো বোপাহঁত, বৈ মাজনী আহ মোৰ ৰুমলৈকে আহ। বোৱাৰী, লেম্পটো জ্বলাই দিছিলানে? দেউতা, গধূলিতেই জ্বলাই থৈছো। ব'লা ককা, ব'লা। যেনে তেনে কিবাকে এটা উপাৰ্জনৰ পথ ওলালেই হয় আৰু। তেহে মই ল'ৰা ছোৱালী দুটাক পঢ়া শুনা, স্কুললৈ নিয়া সকলোখিনি দায়িত্ব পালন কৰিব পাৰিম। তাকেই মোক শক্তি দিয়া আৰু ঈশ্বৰ প্ৰভু। দেউতাৰ ওপৰতনো আৰু কিমান বোজা হৈ থাকিম। দেউতাই যে আমাৰ কাৰণে ইমানখিনি কষ্ট কৰি আছে। দাদাহঁতকোনো কিমান খুজিম আৰু। দেৰিয়ে হ'ল কথা পাতি। দেউতাৰ ভোকেই লাগিব। ল'ৰা ছোৱালী দুটালৈও বুলি কিবা এটা সিজাওঁগৈ, পাকঘৰলৈকে যাওঁ পাই। তোমালোকে ককাক আমনি নকৰিবা। তোমালোকে নিজৰ নিজৰ পঢ়াখিনি পঢ়ি থাকা। মই সোনকালে ভাত দুটামান ৰান্ধি লওঁগৈ।